প্রধানমন্ত্রী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হ'ল যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰে ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। জিঅ'টেক হোৱা সকলো ঘৰৰ কিন্তু আজি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলৰ একাউণ্টত কিন্তু আজি চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা। আজি প্ৰায় কিন্তু 3,40,000 মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকাকৈ। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই আজি কিন্তু প্ৰায় সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সকলোৰে একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। আজি কিন্তু জিঅ'টেক হোৱা সকলো মানুহৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 32,500 টকা। এতিয়া যদি আপোনালোকে আগত চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰা নাই অথবা আপোনালোকে এতিয়াও চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে যিহেতু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা আৰম্ভ হৈ যাব। যেতিয়া ফাৰ্ষ্ট কিস্তি সোমোৱা শেষ হৈ যাব তাৰপিছত আৰু চৰকাৰী ঘৰৰ কাৰণে নতুনকৈ আবেদন আৰম্ভ হৈ যাব আৰু কিন্তু প্ৰায় 3 লাখ চৰকাৰী ঘৰ দিয়া হ'ব। সেইকাৰণে যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে যিহেতু আজি সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। এতিয়া কোনটো লিষ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে যিসকলৰ 2024 চনত জিঅ'টেক সম্পূৰ্ণ হৈ গৈছিল সেইসকলৰ একাউণ্টত কিন্তু চৰকাৰী ঘৰৰ পইচা সোমাই গৈছে আৰু যিসকলৰ 2024 চনৰ পিছত হৈছে 2025 এতিয়া কিন্তু সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমোৱা নাই। 2024 আগত যিবিলাক ঘৰ জিঅ'টেক সম্পূৰ্ণ হৈ আছিল ৰেডি হৈ আছিল সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল। যেতিয়া 2024 লিষ্টটো শেষ হৈ যাব তাৰপিছত কিন্তু 2025 লিষ্টটো অপেনিং কৰিব বা যিসকলৰ জিঅ'টেক হৈছিল সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই যাব। সেইকাৰণে যদি আপোনালোকৰ 2024 চনত জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো চেক কৰক। আজি কিন্তু আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গৈছে 32,500 টকা। 2024 চনৰ আগত যিবিলাক ঘৰ জিঅ'টেক হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই বৰ্তমান সেইসকলৰ একাউণ্টত চৰকাৰী ঘৰৰ পইচা সোমাই আছে আৰু যিসকলৰ 2025 চনৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে সেইসকলে কিন্তু ৰেডি হৈ আছে। যেতিয়া আগৰ লিষ্টৰ পইচা সোমোৱা শেষ হৈ যাব তাৰপিছত কিন্তু সেইটো 25 লিষ্টৰ চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি দিয়া আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকৰ এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছে আৰু আপোনালোকৰ এইবাৰ নতুনকৈ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল তেনেহ'লে কিন্তু আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ পইচা লাভ কৰিব। বৰ্তমান চৰকাৰী ঘৰৰ পইচা সোমোৱা আৰম্ভ হৈ গৈছে। সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈছে তেনেহ'লে আপোনালোকে আজি আপোনালোকৰ একাউণ্টটো চেক কৰিব। জিঅ'টেক হোৱা সকলো লিষ্টে কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই গ'ল 32,500 টকা।